গুৱাহাটী প্ৰেছ ক্লাবৰ এটা আদৰণীয় পদক্ষেপ। আজি বানপীড়িত লোকসকল যি এটা ডাঙৰ বিশেষজ্ঞ চিকিৎসকসকলক আনি ইয়াত চিকিৎসা শিবিৰ আয়োজন কৰি এটা মানৱ সেৱাৰ পৰিচয় দাঙি ধৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি জানিব পাৰিছোঁ কেইটা চিকিৎসালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু চিকিৎসকসকলেও ইয়াত অংশগ্ৰহণ কৰিলে। গুৱাহাটীত থকা কেইটা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিলে। এই চেগতে সকলোকে ধন্যবাদ জনাইছোঁ। খুবেই প্ৰয়োজন আছিল। গাঁও বুলি ক'লে মৰিয়নি সমষ্টিতে প্ৰায় 15,000 ওচৰা-ওচৰি গাঁও এই বানৰ কবলত আছিল। আমি চৰকাৰী চিকিৎসা শিবিৰ যিমানে আমি প্ৰদান কৰি আছোঁ তাৰ উপৰিঞ্চি আৰু আমাৰ চিকিৎসা শিবিৰৰ প্ৰয়োজন আছিল। আজি প্ৰায় 280জনতকৈ অধিক ইয়াত ৰোগীয়ে চিকিৎসা লাভ কৰিলে। মই ধন্যবাদ জনাইছোঁ। মানৱ সেৱাৰ ঊৰ্ধতম আজি যি পদক্ষেপ এনেধৰণে আহি পেলাই আমাক সুদূৰ গুৱাহাটীৰ পৰা আহি পেলাই প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলে আৰু চিকিৎসক দলসমূহে ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই আমাক যি সেৱা কৰালে এয়া নিশ্চয় নেদেখা ভগৱানে তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰিব।